শিক্ষকৰ অভাৱত উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত মাজুলীৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থী। এফালে ৰাজ্যৰ শিক্ষা বিভাগে মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান উন্নীত কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ অধিকাংশৰে দুখ লগা অৱস্থাই শিক্ষা বিভাগৰ ব্যৰ্থতাক প্ৰতিফলিত কৰিছে। কৰবাত যদি আন্তঃগাঁথনিৰ অভাৱ, আন কৰবাত আকৌ ছাত্ৰ-ছাত্ৰী অনুপাতে পৰ্যাপ্ত শিক্ষকৰ অভাৱ। তেনে এখন বিদ্যালয় য'ত পাঠদান কৰিবলৈ নাই পৰ্যাপ্ত শিক্ষক, ফলত উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। মাজুলীৰ মুদৈবিল তেলিয়াবাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ দৃশ্য এয়া। বিদ্যালয়খনত প্ৰায় 150 ছাত্ৰ-ছাত্ৰীৰ অনুপাতে প্ৰধান শিক্ষকৰ লগতে 3গৰাকী শিক্ষকে কৰিছে পাঠদান। বহুবাৰ এই সমস্যা সন্দৰ্ভত শিক্ষা বিভাগক অৱগত কৰিছে যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই শিক্ষা বিভাগে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে শিক্ষকৰ সমস্যাটো সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে। আমাৰ বিদ্যালয়খন 1956 চনতে প্ৰতিষ্ঠা কৰা হৈছিল। এই বিদ্যালয়ৰ পৰা বহুত ভাল ভাল মানুহ ওলাই গৈছিলে। এতিয়াও বিদ্যালয়খনৰ সুনাম আছে, কিন্তু আমাৰ এটাই সমস্যা হৈছে আমাৰ ইয়াত ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈকে শ্ৰেণী অনুপাতে আমাৰ শিক্ষকৰ একেবাৰে অভাৱ। এতিয়া মাত্ৰ প্ৰধান শিক্ষকৰ সৈতে শিক্ষক আছে মাত্ৰ 4জন, প্ৰধানৰ সৈতে 4জন, কিন্তু শ্ৰেণী আছে আমাৰ এতিয়া 9টা। আমি বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনাই থকা হৈছিল, কিন্তু অধ্যক্ষনীত আমি কোনো সুফল পোৱা নাই। গতিকে আমি চিন্তা কৰিছোঁ এই সন্দৰ্ভত আমাক 2জন গাঁৱৰ ল'ৰাই দেহেকেহে সহায় কৰি আছে। তেওঁলোকৰ সহায় লৈহে আমি বিদ্যালয়খন বৰ্তমান চলাই থাকিবলগীয়া অৱস্থা হৈছে।